মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু অপেক্ষিত এটা বিষয়ৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে, যিখন সংবাদমেলে সমগ্ৰ ৰাষ্ট্ৰজুৰি কলকনিৰ সৃষ্টি কৰিছে। লোকসভাৰ বিৰোধী দলৰ উপদলপতি, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ আমাৰ বড়ি ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে যি সম্পৰ্ক, এই বিষয়ত বহুকেইটা দিশ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তথ্য সহকাৰে আজি উদঙাই দিছে। আৰু ইয়াৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় কাৰ্যকৰ্তাসকলে আৰু অসমৰ ৰাইজে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ মাজতেই গৌৰৱ গগৈ ডাঙৰীয়াই হাস্যকৰভাৱে তেখেতে কিছু সামাজিক মাধ্যমত উত্তৰ দিয়াৰ চেষ্টা চলাইছে। আৰু তেওঁৰো অনুগামী তেখেতৰ মিত্ৰদল অখিল গগৈয়ে হওক, তেখেতৰ দলৰ কিছু সতীৰ্থই হওক বা সামাজিক মাধ্যমত আমি কিছুমান প্ৰতিক্ৰিয়াত আমি লক্ষ্য ৰাখিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী দায়িত্বশীল কাৰ্যকৰ্তাই নহয়, এগৰাকী দায়িত্বশীল ভাৰতীয় নাগৰিক, এগৰাকী অসমীয়া আৰু এগৰাকী আহোম সন্ততি হিচাপে গৌৰৱ গগৈকো আমাৰ কিছু কথা আজি সুধিবলগীয়া হৈছে। মাত্ৰ 5টা প্ৰশ্ন গৌৰৱ গগৈলৈ আগবঢ়াইছোঁ, তেখেতে উত্তৰ দিয়ক। মই লক্ষ্য কোঁৱৰ, মই কুশকান্ত মৰাণ, মই ভাদেশ্বৰ মৰাণ, আমি ভাৰতীয় নাগৰিক, আমি অসমীয়া। আমি যদি ক'ৰবালৈ ফুৰিবলৈ যাওঁ, আমাৰ চইচ কাহানিও পাকিস্তান নহয়। তেওঁ কিয় পাকিস্তানলৈ গৈছিল? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, 10 দিন তেওঁ পাকিস্তানত আছিল, কিয় আছিল? পাকিস্তান এনেকুৱা এখন টুৰিষ্ট ডেষ্টিনেশ্যন নেকি য'ত তেওঁ 10 দিন থাকিব? কিয় আছিল তেওঁ 10 দিন পাকিস্তানত? আৰু গৌৰৱ গগৈলৈ এই প্ৰশ্নৰ আধাৰত আৰু এটা প্ৰশ্ন আগবঢ়াইছোঁ। তেওঁ পাকিস্তানলৈ যোৱা আগদিনাখনলৈকে সামাজিক মাধ্যম, ইংৰাজীত যদি কওঁ ছ'চিয়েল মিডিয়া, ফেচবুকেই কওক, টুইটাৰেই কওক, ইনষ্টাগ্ৰামেই কওক, তেওঁৰ সকলো ৰাজহুৱা কাৰ্যসূচী উপলব্ধ আছিল। সেই 10 দিন বাদ দি, সেই 10 দিন কোনো তেখেতৰ পাকিস্তানত থকা কাৰ্যসূচী সামাজিক মাধ্যমত উপলব্ধ নহয়। তাৰ পাছত আহিয়েই সেই কাৰ্যসূচী তেওঁ য'লৈকে গৈছে আজিলৈকে সকলো সামাজিক মাধ্যমত উপলব্ধ। সেই 10 দিনৰ তেখেতৰ কাৰ্যসূচী কি আছিল? তেওঁ ৰাজহুৱা কৰিবনে? কেতিয়া কৰিব সেই কথা ৰাজহুৱা তেওঁ? তৃতীয় প্ৰশ্ন, আমি 15 বছৰ একেৰাহে মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক আমি সন্মান কৰোঁ। আমি সন্মান কৰোঁ তেখেতক, কিন্তু তেখেতৰ পৰলোক গমনৰ পাছত তেখেতৰ পৰিয়াল আজিৰ তাৰিখত 5জনীয়া। সেই 5জনীয়া পৰিয়ালৰ তেখেতৰ পত্নী আৰু সতী সন্ততিৰ ধৰ্মৰ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা কৰিছে। একেবাৰে সহজাত প্ৰবৃত্তি। মোৰো এটি 10 বছৰীয়া শিশু আছে, পুত্ৰ আছে। মোৰ পুত্ৰ মোৰ পিতৃ ধৰ্মৰে লালিত পালিত। তেওঁৰ পুত্ৰ কন্যা তেওঁ ধৰ্মৰে লালিত পালিত হয় নে নহয়? আমিতো নহয় বুলি কৈছোঁ। তেওঁ উত্তৰ দিবনে নিদিয়ে? তেওঁ কিয় আমাৰ ধৰ্মৰ প্ৰতি, সনাতনী হিন্দু ধৰ্মৰ প্ৰতি ইমান বিতৃষ্ণা কিয়? কি কাৰণত তেওঁ নিজৰ শিশু কন্যাক সনাতনী হিন্দু ধৰ্মৰ পৰা বঞ্চিত কৰিছে? এই প্ৰশ্নৰ উত্তৰ আমাক লাগিব। নালাগিলেহেঁতেন আজিৰ তাৰিখত তেওঁ এটা দলৰ প্ৰদেশ সভাপতি, আৰু তেওঁলোকৰ দলৰ মানুহে কয় তেওঁ মুখ্যমন্ত্ৰী পাতিব। সেইকাৰণে আমাক তাৰ উত্তৰ লাগে। এই উত্তৰ দিবই লাগিব। আৰু শেষৰটো প্ৰশ্ন, তেওঁ আহোম জনগোষ্ঠীৰ এগৰাকী সতী সন্ততি। তেওঁ নিজে সেই কথা ক্লেইম কৰে। গতিকে আহোম হিচাপে এই কথা কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। মই নিজে এগৰাকী আহোম সতী সন্ততি। পুলিন পুঠাওসকলৰ যি আদৰ্শ, সেই আদৰ্শক জলাঞ্জলি দিয়াটো আমি কেতিয়াও নিবিচাৰিম।
আৰু আমি কেতিয়াবা সন্দেহ কৰিছিলোঁ গৌৰৱ গগৈৰ ওপৰত। যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী কাৰ্যভাৰ লৈয়ে 400 বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তী, লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলালে, তাত তেওঁৰ সহযোগিতা নাছিল। লাচিতৰ প্ৰতিমূৰ্তি যেতিয়া যোৰহাটত স্থাপন হ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিল, তাত তেওঁৰ সহযোগিতা নাছিল। তেওঁৰ নিজৰ সমষ্টিৰ ভিতৰত তেওঁ সাংসদ হোৱাৰ পাছত যেতিয়া চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাও চলালে, সফলো হ'ল, স্বীকৃতিও পালে, তাত তেওঁৰ কোনো সহযোগিতা নাছিল, কোনো আদৰণি নাছিল, কোনো স্বাগতম নাছিল। আৰু যেতিয়া শেহতীয়াকৈ এখন আইনৰ যোগেদি চৰাইদেউত চাওলুং চুকাফা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰস্তাৱ কৰা হ'ল বিধানসভাত, তাতো তেখেতৰ কোনো আদৰণিমূলক বক্তব্য নাহিল। গতিকে যিগৰাকী ব্যক্তিয়ে নিজৰ পুলিন পুথাৰ, নিজৰ পূৰ্বপুৰুষৰ যেতিয়া তেওঁলোকৰ শৌৰ্য বীৰ্যৰ, তেওঁলোকৰ ইতিহাসৰ কথা কোৱা হয়, তাত যেতিয়া তেখেতৰ আদৰণি নাথাকে, তাত যেতিয়া তেওঁৰ কোনো ধৰণৰ আন্তৰিকতা নাথাকে, তেওঁ সনাতনী ধৰ্ম বা তেখেতৰ পিতৃধৰ্ম বিসৰ্জন দিয়াৰ বাবে পুত্ৰ কন্যাক তেওঁ বাধ্য কৰালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।